শ্ৰীমন্ত শংকৰ হৰে ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায় জন্মদাস্যায়ত্বন্নয়দিতরতে সত্যে সবিজ্ঞসরৎ তেনে ব্রহ্মহীনায়দিকময়ে মুহ্যন্তে যৎসুরায় তেজো বর্মিণং যথা বিনিময়ো যৎকৃতি সগ্রো মৃষা अन्नासेना सदा निरस्तकुहकं सत्यं परं धीमहि धर्मापूज्यतकैत्यवावस्तु परमो निमत्सरणं सतं वेदं वास्तवमत्र वस्तु शिवनं तपत्रयो मूलनम् श्रीमद्भागवते महामुनि कृते किंवा पुररीश्वरः सद्रोहिणी अवरुद्धत यत्कृतिवे सुषुवे तत्क्षणा निगमाकल्पतरो गलितं बलं सुकामुकर्मितद्रवा संयुतम् पियत भागवतं रसमलयं मुहुर्मुहुः रसिका भूमि भामुका। হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত, আমি ক্ৰমশঃ চলাই অহা ভাগৱতৰ পাঠ পৰ্যালোচনাৰ অনুষ্ঠানৰ আজি তৃতীয় স্কন্ধৰ আমি দ্বিতীয়ভাগী পাঠ আৰু পৰ্যালোচনা কৰিবৰ কাৰণে আমি ভগৱন্তৰ চৰণত আপোনাৰ সব ভকত বৈষ্ণৱৰ চৰণত সেৱা ধৰি আগবাঢ়িছোঁ। কৃষ্ণ। হে ৰাম হে পঞ্চভূত পঞ্চগুণ এ কহিনু ব্যৱস্থা হে আবেশুনা ৰাজসিক সাত্বিকৰ কথা ৰাজহত হন্তে দশেন প্ৰিয় ভৈলা জাত এ দশৰো যে নাম ৰাজা এ শুনি মুখাখ্যা এ চকু কৰ্ণ নাক বাক্য এ চৰ্ম জিমাহাত এ পদগুজলিংগ এহি এ দশ ৰূপখ্যা
এবে কহো শুনিও ক সাত্বিকৰ কথা যি দেৱ ভৈল যি দিয়ৰ অধিষ্ঠাতা সৃষ্টি কথা কহো নক ৰিবায়ানচিত ভিন্ন ভিন্ন কৰি কহো শুনা পৰীক্ষী সাত্বিকত হতে দশ দেৱ উৎপত্তি বায়ু বহনি বিষ্ণু ইন্দ্ৰ দিশ প্ৰজাপতি এই অশ্বিনী কুমাৰ মিত্ৰ আদিত্য বৰুণ এহি অধিষ্ঠাতা দশ দেৱ সত্যগুণ চক্ষু অধিষ্ঠাতা আদি তজে জ্যোতিৰ্ময় কৰ্ণ অধিষ্ঠাতা দিশ জানিবা নিশ্চয় নাসিকাৰ অধিষ্ঠাতা অশ্বিনী কুমাৰ বাক্য অধিষ্ঠাতা হোতা হন নাম যাৰ চৰ্ময় অধিষ্ঠাতা বায়ু ভৈল সত্যগুণ জীৱা অধিষ্ঠাতা দেৱ ভৈলন্ত বৰুণ হস্ত অধিষ্ঠাতা ভৈল ইন্দ্ৰ সুৰপতি পদে বিষ্ণু গজে মিত্ৰ লিংগে প্ৰজাপতি হৃদয়ত থাকি কৰে ভাল মন্দ কাম একে মনচাৰী ৰূপ শুনা তাৰ নাম মন বুদ্ধি অহংকাৰ আৰু নামচিত এহি চাৰি নাম জানা জগত বিদিত শুক নিগনদী ৰাজা শুনিও ব্যৱস্থা জীবেলাত জীৱা নাম এটাৰ কহো কথা ভাগৱতৰ তৃতীয় স্কন্ধত অনাদি পাতন এই অনাদি পাতনত জগতৰ হৰিয়ে কিদৰেনো এই ব্ৰহ্মাণ্ডখন মায়াক আজ্ঞা কৰি নিৰ্মাণ কৰালে এই ব্ৰহ্মাণ্ডত জগতৰ হৰিয়ে বিনোদ কৰিবৰ কাৰণে আনন্দ কৰিবৰ কাৰণে মায়াক কটাক্ষ দৃষ্টি দিলে আৰু মায়াক বীৰ্য স্থাপন কৰিলত মায়া আৰু পৰম পুৰুষৰ পৰা এটি তত্ত্ব জন্ম হ'ল এই তত্ত্বটিৰ নাম হ'ল মহত্ব এই মহত্বৰ পৰা প্ৰকাশ পালে তিনিটা অহংকাৰ এক হ'ল তামসিক অহংকাৰ এক হ'ল ৰাজসিক অহংকাৰ আৰু অন্য হ'ল
সাত্বিক অহংকাৰ। তামসৰ পৰা উৎপত্তি হ'ল শব্দ। তামসৰ পৰা প্ৰথম উৎপত্তি হ'ল কি? শব্দৰ। আৰু আমাক অতি সুন্দৰকৈ পদত কৈছে, শব্দৰ পুত্ৰ হ'ল আকাশ। তামসৰ পৰা উৎপত্তি হ'ল শব্দৰ, শব্দৰ পুত্ৰ হ'ল আকাশ। আকাশৰ পুত্ৰ হ'ল পৰশ, পৰশৰ পুত্ৰ হ'ল বায়ু, বায়ুৰ পুত্ৰ হ'ল ৰূপ, ৰূপৰ পুত্ৰ হ'ল অগ্নি, অগ্নিৰ পুত্ৰ হ'ল ৰস, ৰসৰ পুত্ৰ হ'ল জল, জলৰ পুত্ৰ হ'ল গন্ধগুণ, আৰু গন্ধগুণৰ পৰা উৎপত্তি হ'ল কি? পৃথিৱী। তামসৰ পৰা প্ৰথম উৎপত্তি হ'ল শব্দ আৰু সমাপ্ত হ'ল কিহেৰে? পৃথিৱীয়ে। গতিকে তামস অহংকাৰৰ পৰা 10টি পুত্ৰৰ লাভ হ'ল। এই কথা পৰীক্ষিত নৃপতিক গংগাৰ পাৰত শুকদেৱ ভগৱানে জনাইছে। আৰু তাৰ পাছত কৈছে যে হে নৃপতি, ৰাজসৰ পৰা কি কি উৎপত্তি হ'ল শুনা। ৰাজস অহংকাৰৰ পৰা 10 ইন্দ্ৰিয়ৰ সৃষ্টি হ'ল। 10 ইন্দ্ৰিয়ৰ সৃষ্টি হ'ল বুলি কি বুলি কৈছে? এই ৰাজসত হন্তে দশেন জিয় ভৈলা জাত, অ দশৰো যে নাম ৰাজা, এ শুনিও সাক্ষাৎ, এ চকু কৰ্ণ নাক বাক্য, এ চৰ্ম জিহ্বাহাত, এ পদগুজ্জলিংগ এহি, এ দশৰূপখ্যাত। গতিকে ৰাজসৰ পৰা 10টি ইন্দ্ৰিয়ৰ উৎপত্তি হ'ল। এই 10টি ইন্দ্ৰিয়ত থাকিবৰ কাৰণে জগতৰ হৰিয়ে 10জন দেৱতাক স্থান দিছে। আৰু এই 10জন দেৱতাক কোৱা হয় সাত্বিক বুলি। এই দেৱতা কেইজন হ'ল কি? সত্ত্বগুণী। এই 3 অহংকাৰৰ তত্ত্ব পৰিচালিত হয় কিহৰ দ্বাৰা? অন্তৰ ইন্দ্ৰিয় মনৰ দ্বাৰা। এতিয়া সাত্বিকত 10 ইন্দ্ৰিয়ত জগতৰ হৰিয়ে কোন কোন দেৱকনো স্থান দিছে আমি ভাগৱত শাস্ত্ৰৰ পৰা জানিব পাৰিম। কাক ক'ত কেনেকৈ স্থান দিছে? যে বায়ু বনি বিষ্ণু সাত্বিকন্ত হন্তে দশ দেৱয়ুতপতি, ও বায়ু বহনি বিষ্ণু ইন্দ্ৰ দৃশ প্ৰজাপতি, অশ্বিনী কুমাৰ মিত্ৰ আদিত্য বৰুণ, ও এহি অধিষ্ঠাতা দশ এ দেৱ সত্ত্বগুণ। 10টা ইন্দ্ৰিয়ত অধিষ্ঠান হৈ থাকিবলৈ দিয়া এই 10জন দেৱতা হ'ল সাত্বিক গুণৰ। এতিয়া কোন কোন ইন্দ্ৰিয়ত কোন কোন দেৱতাক জগতৰ হৰিয়ে স্থান দিলে আমি সেইটো ভাগৱত শাস্ত্ৰৰ পৰা পাম। যে চকুৰ অধিষ্ঠাতা দেৱতা হ'ল আদিত্য। সেইটো কাৰণে আমাৰ চকুত দৃষ্টি আছে কিন্তু চকুত পোহৰ নাই। আমাৰ চকুত দৃষ্টিশক্তি আছে কিন্তু আমাৰ চকুত পোহৰ আছে জানো? সেইটো কাৰণে আমি চকু যিমান বহলকৈ মেলিলেও যদি পোহৰ নাথাকে তেতিয়াহ'লে দেখা নাপাওঁ।
আমি কিবা এটা দেখিবলৈ হ'লে আমাক কাৰ সহায় ল'ব লাগিব? পোহৰৰ সহায় লাগিব। পোহৰৰ সহায় নহ'লে আমি কেতিয়াও দেখা নাপাওঁ। সেইটো কাৰণে চকুত অধিষ্ঠিত হৈ থকা দেৱতাজন কি? আদিত্য। আদিত্য মানে সূৰ্য। সূৰ্য মানে হ'ল কি? সমস্ত পোহৰৰ উৎস। কৰ্ণ অধিষ্ঠাতা দিশ জানিবা নিশ্চয়। আমাৰ দুই কৰ্ণত এজন দেৱতাক বহুৱাই থৈছে, সেই দেৱতাজনৰ নাম হ'ল দিশ, হয়নে? সেইটো কাৰণে আপুনি পোহৰটো চকুৰে চালে সন্মুখত থাকিলে পোহৰটো দেখিব, কিন্তু পিছফালে থাকিলে পোহৰটো নেদেখে। যদি আপোনাক কোনোবা এজনে ৰিঙিয়াই দিয়ে, যদি পিছফালৰ পৰা মাতিছে আপুনি গম পাব যে মোক পিছফালৰ পৰা মাতিছে। যদি সন্মুখৰ পৰা মাতে তেতিয়াহ'লে আপুনি চকু মুদি থাকিলেও গম পাব যে মোক সন্মুখৰ পৰা মাতিছে। যদি সোঁফালৰ পৰা মাতিছে আপুনি শব্দটো কেনি আহিছে শুনি গম পাব, হয়নে? সেইটো কাৰণে শব্দ কোন দিশৰ পৰা আহিছে এইটো কিহে জানে? আমাৰ কৰ্ণৰ অধিষ্ঠাতা দিশ নামৰ দেৱতাজনে জানে। শব্দ কোন দিশৰ পৰা আহিছে সেই দেৱতাজনে তাৰ সন্ধান কৰি দিব পাৰে। সেইটো কাৰণে কৰ্ণত বহুৱাই থোৱা অধিষ্ঠাতা দেৱতাজন হ'ল কি? দিশ। নাসিকাৰ অধিষ্ঠাতা অশ্বিনী কুমাৰ। এই নাকত বহুৱাই থৈছে দুটা পিন্ধাক দুজন দেৱতা, অশ্বিনী কুমাৰদ্বয়। এতিয়া অশ্বিনী কুমাৰদ্বয়ে কি কৰে যে তুমি কোনটো বস্তু তোমাৰ কাৰণে ভাল, কোনটো তোমাৰ কাৰণে বেয়া, সেইটো তুমি পৰীক্ষা কৰিব নোৱাৰা। সেইটো কোনে পৰীক্ষা কৰি দিব? হয়, আমি অশ্বিনী কুমাৰ দুজনে পৰীক্ষা কৰি দিব লাগিব। যদি বিকট গন্ধ পাইছা তেতিয়াহ'লে দলিয়াই পেলাই দিবা, সেইটো পৰা অনিষ্ট হ'ব। হয়নে বাৰু? সেইটো কাৰণে গন্ধবিলাকৰো নাম বৰ বেলেগকৈ ৰাখিছে। মৎস্যগন্ধা, পদ্মগন্ধা, চন্দন তুলসী, হয়নে নহয়? গতিকে নাসিকাৰ ৰন্ধ্ৰত বহুৱাই থোৱা দুজন দেৱতা অশ্বিনী কুমাৰ। এই অশ্বিনী কুমাৰ নামৰ দেৱতা দুজনে আমাক সদায় ৰক্ষা কৰি থাকে। কেনেকৈ ৰক্ষা কৰি থাকে? যদি আমি বেয়া গন্ধ পাওঁ নাকটো কোচাই দিওঁ, চাবচোন অনিষ্ট কৰিব পাৰে বুলি, হয়নে বাৰু? সেইটো কাৰণে নাসিকাত দুজনক বহুৱাই থৈছে অশ্বিনী কুমাৰদ্বয়। এই অশ্বিনী কুমাৰদ্বয়ে আমাক কি কৰে? আমাৰ দেহটোক সুৰক্ষিত কৰি ৰাখে। কাৰোবাৰ ঘৰত গেছ লিক হৈছে, চকুৰে দেখে জানো গেছ? তাত গন্ধ দিয়া থাকে। সন্ধানটো কিহে দিব? এই নাসিকাত থকা অশ্বিনী কুমাৰদ্বয়ে দিব যে জুই নজ্বলাবা, গেছ লিক হৈ আছে, নহ'লে মৰিবা, হয়নে বাৰু? গতিকে এই কথাখিনি পৰীক্ষিত নৃপতিক কৈছে সুখদেৱ ভগৱানে যে তুমি নেদেখা বস্তুকেইটা মই দেখুৱাই দিওঁ, চাই লোৱা। বাক্য অধিষ্ঠাতা সুদাসন নামজাৰ। তুমি যে ৰাখা বাক্যবিলাক, এই বাক্যবিলাকত অগ্নি বহি আছে, সুদাসন বহি আছে। বোলে কেনেকৈ বহি আছে? বোলে তুমি সমীকত গালি পাৰোঁতেই বাক্যৰ শক্তিৰে এটা মৰা সাপ তাত ৰচনা হৈ গ'ল। অপবিত্ৰ বাক্যৰ দ্বাৰা মৰা সাপ ৰচনা হৈ মৰা সাপেই পৰীক্ষিতৰ শিৰত জীয়া সাপ মেলি দিয়ালে। সেইটো কাৰণে বাক্যত কি আছে? বাক্যত আছে বহ্নি, অগ্নি। সেইটো কাৰণে বাক্যৰ শক্তিটোৰ সমান শ্ৰেষ্ঠ শক্তি দ্বিতীয় নাই। কিয় দ্বিতীয় নাই? আমি ভগৱানকো বাক্যৰেই মাতোঁ। আমি ভগৱানৰ গুণ কীৰ্তন বাক্যৰ দ্বাৰাই কৰোঁ। গতিকে যাৰ বাক্যে হুয়া আছে বেদ, পৰম প্ৰতিটো তৰয় যাহাৰ নামে। যিজনে বাক্য ৰাখিলে বেদ হয়, যিজনে গীত গালে গীতা হয়, হয়নে? আৰু যিজনৰ কীৰ্তন কৰিলে এয়া ভাগৱত হয়। সেইটো কাৰণে বাক্যত ঈশ্বৰৰ শক্তি নিহিত আছে। বাক্যক কি বুলি কৈছে? বোলে তুমি ৰখা বাক্যবিলাকত মই এজন দেৱতা বহুৱাই থৈছোঁ। কি সেইজনৰ নাম? বোলে হুতাসন অগ্নি। যদি বেয়া বাক্য ৰচনা কৰা তোমাক মাৰিও দিব পাৰে, আৰু যদি বাক্য ভাল ৰাখিছা তেতিয়াহ'লে তোমাক পুৰস্কৃতও কৰিব পাৰে।
বাক্যৰ শক্তিটো কাৰ লগত তুলনা কৰা হ'ল অগ্নিৰ লগত হুদাখনৰ লগত চৰ্ম অধিষ্ঠাতা বায়ু ভৈল সত্ৰগুণ আমাৰ দেহৰ ছালত অধিষ্ঠিত দেৱতাজন হ'ল বায়ু সেইটো কাৰণে গৰমত বিচনী মাৰিব লগা হয় ক'ত গৰম উঠে চাল চটাতহে গৰম উঠে হয়নে নহয় ঠাণ্ডাত আমি কি খাকোঁ হাত দুটা খাকোঁ ভৰিকেইটা খাকোঁ হয়নে গতিকে শীতউষ্ণৰ বায়ুটো ক'ত লাগে আমাৰ ছালত লাগে সেইটো কাৰণে বায়ুৰ অনুভৱ আমাৰ চৰ্মত আছে সেইটো কাৰণে বায়ু নামৰ দেৱতাজন চৰ্মত বহুৱাই থৈছে জীৱা অধিষ্ঠাতা দেৱ ভৈলন্ত বৰুণ জীৱাত বৰুণ দেৱতাক বহুৱাই থৈছে জল দেৱতাক সেইটো কাৰণে কোনোদিন জিভা নুশুকায় যদি শুকায় তেতিয়াহ'লে খালা খতম হস্ত অধিষ্ঠাতা ভৈল ইন্দ্ৰ সুৰৱতী আমাৰ বাহুত হাতত বহুৱাই থৈছে দেৱতা ইন্দ্ৰ সেইটো কাৰণে খং উঠিলে বাহু দুটা তৰ্জন কৰে হয়নে আৰু শ্ৰদ্ধা জাগিলে ভক্তি জাগিলে নমস্কাৰ কৰে বা চৰণ চুই সেৱা কৰে সেইটো কাৰণে ইন্দ্ৰ এজন দেৱতা ক'ত বহুৱাই থৈছে আমাৰ দুখন হাতত বহুৱাই থৈছে মানে আৰু সেইটো কাৰণে এই দুখন হাতেৰে যদি মনেৰে বেয়াভাৱে বেয়া কাম কৰি দিব যদি মনেৰে ভাল ভাবে তেতিয়াহ'লে ঈশ্বৰৰ সেৱা কৰি দিব হয়নে বাৰু সেইটো কাৰণে এই হাত দুখনত বহুৱাই থোৱা দেৱতাজন কি ইন্দ্ৰ এতিয়া ইন্দ্ৰ ক'ৰ ৰজা ইন্দ্ৰ স্বৰ্গৰ ৰজা এই দুখন হাতেৰে যিমান কাম কৰা যায় সদায় সুখৰ কাৰণে কৰা যায় এই দুখন হাতেৰে দুখ পাম বুলি একো কৰ্মই কৰা নহয় তাৰ বাস্তৱ দিশটো আমি চাব পাৰোঁ সেইটো কাৰণে আমাৰ দুখন হাতত বহুৱাই থৈছে কাক দেৱৰাজ ইন্দ্ৰ পদে বিষ্ণু গুজ্য মিত্ৰ লিংগে প্ৰজাপতি পদত বহুৱাই দিলে ভগৱান বিষ্ণু গুজ্যত বহুৱাই দিলে মিত্ৰ নামৰ দেৱতাজনক আৰু লিংগত বহি আছে কোন সৃষ্টিকৰ্তা প্ৰজাপতি নিজে সেইটো কাৰণে এই 10জন দেৱতা 10টা ইন্দ্ৰিয়ত থাকি কাৰ্য আপোনা আপুনি কৰি আছে কিহৰ কাৰণে হৃদয়ত হিহিকে আত্মা আছে আত্মাক সেৱা সৎকাৰ কৰিবৰ কাৰণে 10 ইন্দ্ৰিয় সদায় জন্মৰ পৰা নিজৰ নিজৰ কাম কৰি আছে আমাৰ যে কয় যে ঈশ্বৰলৈ ভয় কৰি চন্দ্ৰ সূৰ্য বায়ু ইন্দ্ৰ আদি দেৱতাবিলাকে নিজৰ নিজৰ কাম কৰি আছে বুলি কয়নে নকয় ক'ত আছে সেইকেইজন দেৱতা আমাৰ দেহ তত্ত্বতে আছে বাস কৰি দৈবিক সত্তা হৈ এই সকলোখিনি দেহতে লুকাই আছে পাণ্ডৱৰ নাদি পৰীক্ষিতে দেখা নাছিলে বুজা নাছিলে সেইটো কাৰণে কান্ধত ধনু লৈ পিঠিত তোন লৈ ঘোঁৰাই টনা ৰথত উঠি গোটেই দিনটো মৃগ খেদাত লাগিছিলে এই মৃগৰ পাছ যেতিয়া এৰিলে গংগাৰ পাৰলৈ যেতিয়া আহিলে গুৰু শুকৰ চৰণ যেতিয়া সেৱা কৰি গুৰুৰ চৰণত যেতিয়া শৰণ ল'লে তেতিয়া গুৰুৱে সকলো পৰিচয় কৰি দিছে যে হে পৰীক্ষিত নিপতি তোমাৰ লগত তিনি অহংকাৰৰ তত্ত্বত কেনেকৈ কোন কোন আছে তুমি এবাৰ নিজে চাই লোৱা তাৰ পাছত কি বুলি কৈছে ও হৃদয়ত থাকি কৰে এ ভালো মন্দ কাম ও একে মন চাৰি ৰূপ এ শুনা তাৰ নাম একেলগে মনক একাদশ ইন্দ্ৰিয় বুলি কোৱা হয় অন্তৰ ইন্দ্ৰিয় মন কিন্তু এই মনৰ বৃত্তি কেইটা বুলি কৈছে মনৰ বৃত্তি 4টা কি বুলি কৈছে হে ৰাম মন বুদ্ধি অহংকাৰ হে আৰু নাম চিত ঐ এহি 4 নাম জানা এই জগতে বিদিত
এটাইতকৈ বেছি দেৱতা বহুৱালে মনতে। বাকী ইন্দ্ৰিয়বিলাকত এজন এজন দুজন দুজন হয়নে? মাত্ৰ নাসিকাত দুজন বহুৱাইছে, অশ্বিনী কুমাৰ দয় দুজন হয়নে? বাকী সকলোতে এজন। কিন্তু আমাৰ মনটোত কেইজনক বহুৱাই থৈছে? 4জনক। এজন মনত কোন বহি আছে? 15 দিন বাঢ়ি যায়, 15 দিন কমি আহে, চঞ্চল। মনৰ দেৱতাজন হ'ল চন্দ্ৰ হয়নে? সেইটো কাৰণে চন্দ্ৰকলা বুলি কোৱা হয়। চন্দ্ৰকলা মানে ই 15 দিন বাঢ়ি গৈ থাকে, 15 দিন কমি গৈ থাকে, ই স্থিৰ হৈ নাথাকে। মনো সেইটো কাৰণে আমাৰ অস্থিৰ। দেৱতা কাক পাতি থৈছে? চন্দ্ৰক পাতি থৈছে। কিন্তু মনৰ বৃত্তি 4টাত 4জন দেৱতা বহি আছে। কোন কেনেকৈ বহি আছে? মন, বুদ্ধি, অহংকাৰ আৰু নাম চিত্ৰ। মনত চন্দ্ৰ, ইয়াক ক'ব দেই। হে ৰাম, হে শুকনিগণ ৰাজা, এ শুনিও ব্যৱস্থা, জীবেলাত জীৱা নাম, এ তাৰ কহো কথা, এ নানা কৰ্ম কৰি বাক, এ কৰ আলোচন, একো কাৰ্য থিৰ নহয়, তাৰ নাম মন। বিভিন্ন জল্পনা কল্পনা কৰি থাকে। জল্পনা কল্পনাতে সি পাৰ নাপায়, উপঙি থাকে। হেলেও গুটি যে পানীত পৰিলে এবাৰ তল যায়, এবাৰ উপঙে, হয়নে নহয়? এই মনৰ তত্ত্বটো তেনেকুৱাই। আমুকটো কৰিম, তামুকটো কৰিম, তামুকটো হ'ব, এয়া মনৰ অস্থিৰ স্বভাৱ। ই এটাতো সিদ্ধান্ত নলয়, কেৱল সংকল্পকে কৰি থাকে। এই সংকল্প বিকল্প কৰ্ম, এই কৰয় নিশ্চয়, বুদ্ধি নাম বুলি তাক এই জানিবা নিৰ্ণয়। এতিয়া বুদ্ধিয়ে কি কৰে? বুদ্ধিয়ে এই মনটোক নিয়ন্ত্ৰণ কৰি ই যিবিলাক জল্পনা কল্পনা কৰি থাকে তাক সংকল্পলৈ ৰূপান্তৰ কৰে, যে এইটো কৰিম, এইটো হ'ব। সেয়া হ'ল বুদ্ধি। এই সমস্তে কৰ্মকে মই কৰোঁ বুলি মানে, এই অহংকাৰ বুলি তাক জানিবা আপোনে। বুদ্ধিৰে কামটো কৰিম বুলি ল'ব, কামটো কৰাৰ পাছত আকৌ মনটোৱে ক'ব এই গোটেইখিনি মই অকলে কৰিলোঁ। সেইটো হ'ল অহংকাৰ। যে অকলে যে কৰা নাই তাৰ প্ৰমাণ কি? দৃষ্টিত থকা আদিত্য, কৰ্ণত থকা দিশ, নাসিকাত থকা অশ্বিনী কুমাৰদ্বয়, জিভাত থকা বৰুণ, বাক্যত থকা বহ্নি, পদত থকা বিষ্ণু, গুজ্জত থকা মিত্ৰ, লিংগত থকা প্ৰজাপতি, এই গোটেইকেইজন দেৱতা একত্ৰ হৈহে কৰিছিলে। হয়নে বাৰু? গতিকে মই কৰিলোঁ বুলি যেতিয়া কৈ দিলে, তেতিয়া কি হৈ গ'ল? সেইটো অহংকাৰ হৈ গ'ল। এই নানা সদ কৰ্ম কক ৰয়নিতে নিত, এ নিশ্চয়ে জানিবা ৰাজা, তাৰ নাম চিত। হে পৰীক্ষিত নিবদে, সদায় যদি শুদ্ধ সাত্বিক কৰ্ম কৰি থকা যায়, সেইটোক চিত বুলি জানিবা, চিত্ত বুলি জানিবা। সি অত্যন্ত পবিত্ৰ বস্তু, যি সদায় সৎকৰ্ম সাধন কৰি থাকে আৰু কৰিব বিচাৰে। এই মনৰ কথা কোৱাবে শুনিও আপেক্ষী, কাচিলে নতক যেন ভিন্ন ৰূপ দেখি,
তথাপিতো মই তোমাক মনৰ বিষয়ে অকণমান স্পষ্ট কৰি কওঁ শুনা। পৰীক্ষিত নৃপতিক গুৰু শুক ভগৱানে কৈছে বোলে যিদৰে এজন অভিনেতাক মহিলাৰ কাপোৰ যদি পিন্ধাই দিয়ে তেতিয়াহ'লে তেওঁ নাৰী হৈ যাব, হয়নে? যদি মূৰত মুকুট পিন্ধাই যদি ৰাজ পোছাক এটা পিন্ধি দিয়ে তেতিয়া তেওঁ ৰজা হৈ যাব, হয়নে? বোলে ফটা চিটা কাপোৰ পিন্ধাই যদি কাষত এটা জুলুকি দি দিয়ে তেতিয়াহ'লে ভিক্ষাৰী হৈ যাব, হয়নে নহয় বাৰু? বোলে চুলিকেইডাল পকা কৰি পিঠিটো বেকা কৰি হাতত লাখুটি এডাল দি দিলে সি বৃদ্ধ হৈ যাব। অৰ্থাৎ এজন অভিনেতাই যিদৰে যাৰ চৰিত্ৰটোক তেওঁ কৰিবলৈ মন যায় সেই চৰিত্ৰটোক তেওঁ ৰূপান্তৰ কৰি দিব পাৰে। সেইটো কাৰণে কি বুলি কৈছে যে মনেও ঠিক সেনেদৰে তাৰ সিদ্ধান্ত অনুসৰি সেই ৰূপবিলাক কি ল'ব পাৰে। সেই মনৰ কল্পনাইতো সমস্তে সংসাৰ, এই জাগন সপোন নিদা এই তিনি বৃত্তিতাৰ। যে মনৰ বৃত্তি কেইটা আছে বুলি ক'লে পৰীক্ষিতক যে মনৰ বৃত্তি তিনিটা আছে, এটা জাগন, এটা সপোন আৰু এটা হ'ল নিদ্ৰা। আছে মন সমস্তে প্ৰাণ ও নিৰ হৃদয়ত ও ঈশ্বৰৰ প্ৰতিবিম্ব লাগিছে মন। প্ৰত্যেক প্ৰাণীৰে হৃদয়ত মন নামৰ এটা বস্তু থাকে, কিন্তু এই মনটোক কাৰ্যক্ৰম কৰি কিহে থাকে? আত্মাই, ঈশ্বৰে, পৰমাত্মাই। পৰমাত্মাৰ যদি স্পৰ্শ নাথাকে তেতিয়াহ'লে মনে একো কাম কৰিব নোৱাৰে। হে ৰাম তাকে বুলি জীৱ মন ঐ এৰে ভিন্ন নুই ঐ একপিণ্ড ভৈল যেন হে লোহা অগ্নি দুই। এই মনৰ লগতে লাগি আছে কি? এই ঈশ্বৰৰ অংশ তোমাক দিয়া জীৱটো ক'ত লাগি আছে? তোমাৰ মনতে লাগি আছে। বোলে জীৱটো কেনেকৈ লাগি আছে? বোলে তোমাৰ মনটো এটুকুৰা লোহা, জীৱটো তাত কেনেকৈ লাগি আছে? বোলে লোহা টুকুৰা তুমি যেতিয়া জুইত দি দিবা এই লোহা টুকুৰাও অগ্নি নিচিনা একেই হৈ যাব। সেইটো কাৰণে তোমাৰ মনৰ লগত জীৱটো লাগি এই জীৱটো ঈশ্বৰ স্বৰূপ হৈ যায়। ইমান সুন্দৰকৈ বুজাইছে। সেইটো কাৰণে সৃষ্টিৰ ৰহস্য কথা আমি জানিবই লাগিব। এয়া জানিলেহে আমি ভাগৱত জানিম। এয়া যদি নেজানো তেতিয়াহ'লে ভাগৱত একো নেজানিম। পাঁচটা কৰ্মেন্দ্ৰিয়, পাঁচটা জ্ঞানেন্দ্ৰিয়। জ্ঞানেন্দ্ৰিয়কেইটা হ'ল আমাৰ নাক, চক্ষু, মুখ, জিভা আৰু কৰ্ণ। কৰ্ম ইন্দ্ৰিয়কেইটা হ'ল পদ, হস্ত, তাৰপিছত লিংগ, পায়ু আৰু উপস্থ। এইকেইটা পদ, পানী, লিংগ, উপস্থ এইকেইটা হ'ল, আৰু জিভা, বাক্য, এইকেইটা হ'ল কৰ্ম ইন্দ্ৰিয়। পাঁচটা জ্ঞান ইন্দ্ৰিয়, পাঁচটা কৰ্ম ইন্দ্ৰিয়। কিন্তু 10টাতে দেৱতা 10জনক বহুৱাই থৈছে। আৰু এটাইতকৈ হেভিজন বহি আছে পদত। পদত আটাইতকৈ হেভিজন বহি আছে। কোন? বিষ্ণু বহিছে পদত আৰু স্থান লৈছে ক'ত? বোলে তোমাৰ মনত। বহি আছে পদত, স্থান লৈছে মনত। সেইটো কাৰণে তেওঁ ক'ত আছে? বোলে মই নাই ক'ত? তোমাৰ হৃদয়তে বাস কৰি আছো। হিহিকে এই গোটেইখিনিৰ মালিক তেওঁ, পৰম পিতা। মনে দুখ পালে জীৱে হে বোলে মই পাওঁ, হে মনে জৈক যাই জীৱে হে বোলে মই যাওঁ। হে পৰীক্ষিত, এই গংগাৰ পাৰলৈ যে তুমি আহিছা, তোমাক মনটোৱে আনিছে।
আৰু এই মনটোৰ লগতে তোমাৰ লগত শুদ্ধ জীৱটোও লাগি আহিছে। এই জীৱটোৱে তোমাক গংগাৰ পাৰলৈ আনিল, তুমি গুৰুৰ চৰণ পালা, ভাগৱত শাস্ত্ৰ পালা আৰু ভগৱান কৃষ্ণৰ কথা পালা। এইটো মনেই তোমাক যেতিয়া মৃগয়া কৰিবলৈ নিছিলে, তুমি মৰা সাপ পালা, জীয়া সাপ পালা, ঋষি ৰবি সম্পাদ পালা, যিমান বেয়া পাব লাগে তাৰ পৰাই পালা। গতিকে আমি কথাখিনি ভালদৰে হৃদয়ংগম কৰি ল'লেই হ'ল। হে ৰাম, হে মনে জিবা কৰে জীৱে, হে বোলে মই কৰোঁ, হে মৰণে জীৱ, হে বোলে মই মৰোঁ। ও যেন সূৰ্য বিম্বলৰে হে জলৰ লগত, ও জলতীৰ্থিৰ ভলে বিম্ব হে থাকে পূৰ্বৰত। ইমান ধুনীয়াকৈ বুজাইছে যে বাতি এটাত জল থৈ দিয়া আছে, হয়নে? এই জলত যদি আমি ওপৰত পোহৰ এটা পেলাই দিওঁ, সেই পোহৰটো তাত যদি আমি পোহৰটো কোনো লৰচৰ নকৰোঁ, সি তাত স্থিৰ হৈ পৰি থাকিব। আৰু যদি আমি পোহৰটো লৰচৰ কৰি দিওঁ, বাতিটো স্থিৰ থাকিলেও কিন্তু সি পোহৰটো লৰচৰ হৈ থাকিব, হয়নে বাৰু? গতিকে এই বাতিটো হ'ল আমাৰ এই পাত্ৰটো, পানীখিনি, হয়নে? স্থিৰ কৰি ৰখা আৰু অস্থিৰ কৰি ৰখা কামটো কি? মন। মনত লাগি আছে কি? জীৱ, আৰু জীৱত লাগি আছে কি? আত্মা, ঈশ্বৰ। ইয়াতকে ভালকে আৰু পৰীক্ষিতক কোনে বুজাব? হে ৰাম, হে মনৰ কৰ্ম কাটো অমূৰ বুলি মানে, ও কৰ্ম পাশে বন্দী জীৱ, এহি নিদানে। মনৰ কৰ্মবিলাকক মোৰ বুলি আমি ভাবি লওঁ, আৰু সেইটো কাৰণে কি হৈ যাওঁ? আমি কৰ্ম পাশত বন্দী হৈ যাওঁ। এই আত্মাৰ প্ৰসংগে মন এ ভৈল সচেতন, মনতে সে আছো এ 14 ভুৱন। মায়াই 14 ভুৱন নিৰ্মাণ কৰিছিলে নে? কৰিছিলে নে নাই? কৰিছিলে। এতিয়া এই 14 ভুৱন ক'ত আছে বুলি ক'লে ভাগৱতে? 14 ভুৱন আছে আমাৰ মনত। মনত 14 ভুৱন কেনেকে বাস কৰি আছে আমাক সেয়া দেখুৱাইছে। গতিকে 14 ভুৱনটো আমি বাহিৰত বিচাৰিলে পাম জানো? বিচাৰি হয়নে বাৰু? দেহ তত্ত্বত সকলোৱে নিজস্বভাৱে স্বাধীন চিতীয়া হৈ কৰ্ম কৰি আছে। কেনেকে মনতে 14 ভুৱন আছে আমাক বুজাই ক'ব এতিয়া। হে মনে পাপ পুণ্যে পুণ্য স্বৰ্গ, হে মনে সে নৰক, হে মনে সে কৰিছ ভেদ, হে আপোন পৰ। কিমান ধুনীয়াকৈ ক'লে, বুজিছেনে এতিয়া? যে মনে পাপ পুণ্য স্বৰ্গ, মনেহে নৰক। মনতে আছে পাপ, মনতে আছে পুণ্য, মনতে আছে স্বৰ্গ, আৰু মনতে আছে নৰক। মনেহে কৰিছে ভেদ আপোন পৰ। এই মনটোৱেহে ভেদ দৃষ্টি দিছে যে এইজন মোৰ আপোন, এইজন মোৰ পৰ, এয়া মোৰ পুত্ৰ পৰিবাৰ, বোলে সেয়া মোৰ একো নহয়। হয়নে নহয়? গোটেই বৃত্তিবিলাক কাৰ? মনৰ। এইটো কাৰণে অৰ্জুনক ভগৱান কৃষ্ণই কৈছে যে হে কেশৱ, তুমি মোক তোমাৰ চৰণ দিলা,
যুদ্ধ ক্ষেত্ৰত আহি তুমি মোক সংগ দিলা, সাৰথি হৈ যুদ্ধ কৰিম বুলি তুমি বাক্য দিলা, যুদ্ধত তুমি মোৰ সাৰথি হৈ মোৰ ৰক্ষক হ'বা, তুমি মোক সেয়া আশীৰ্বাদো দিলা, কিন্তু মই যে কিমান দুৰ্ভগীয়া চোৱাচোন। বোলে কি? বোলে তোমাক দিবলৈ মোৰ যে একো নাই। তুমি মোৰ সাৰথি হৈছা, তুমি মোৰ পৰামৰ্শদাতা হৈছা, তুমি মোৰ সকলো হৈছা, সৰ্বস্ব হৈছা, কিন্তু মই তোমাৰ কি? মইতো তোমাক দিবলৈ মোৰ একো নাই, হয়নে বাৰু? তেতিয়া কৃষ্ণই দেখুৱাই দিছে, তুমি নাভাবিবা তোমাৰ লগত মোক দিবলৈ একো নাই বুলি, হয়নে? যিটো বস্তু আছে সেইটো দিবলৈ টান। মন মনা ভৱমদ ভোক্তা মদিউজি মাম নমস্কুৰো মাম এব বৈশ্বসিয়োক্তা বানম আত্মনম মৎপৰায়ণ। কি বুলি ক'লে কৃষ্ণই? মন মনা ভৱমদ ভোক্তা মদিউজি মাম নমস্কুৰো মাম এব বৈশ্বসিয়োক্তা বানম আত্মনম মৎপৰায়ণ। মন মনা ভৱমদ ভোক্তা। হে অৰ্জুন, তুমি তোমাৰ মনটো মোক দি দিয়া। মনটো কাক দিবলৈ কৈছে? মোক দি দিয়া মনটো। মনটো মোক দি মন মনা ভৱমদ ভোক্তা মদিউজি মাম নমস্কুৰো। মোক মনটো দিয়া, মোক পূজা কৰা, মোক উপাসনা কৰা আৰু মোক নমস্কাৰ কৰা। বোলে তেতিয়া কি হ'ব? মই তুমি মোৰ কৃপাৰ পাত্ৰ হৈ যাবা, মোৰ সমস্ত কৃপা তুমি লাভ কৰিবা তেতিয়া। এতিয়া মাধৱ মহাপুৰুষে আমাক নামঘোষাত সেইটোকে কি বুলি কৈছে? অমূত মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষম। হে মোকে পূজা মাত্ৰ মোকে নমস্কাৰ। তোমাত কহিলো ততবাণী ও পাইবা সুখে মোক মহামানী। তুমি প্ৰিয়তম ক্ৰোহীন সখীয়া মাৰ। তুমি প্ৰিয়তম ক্ৰোহীন সখীয়া মাৰ। মোকে তুমি তোমাৰ মনটো দিয়া, মোকে তুমি পূজা কৰা, মোকে তুমি নমস্কাৰ কৰা। বোলে কিয়? তুমি মোৰ সখা। বোলে কিয় সখা? মই তোমাৰ স্বামী, তুমি মোৰ পুত্ৰ, তুমি মোৰ অংশ জীৱ, মই হলো তোমাৰ পিতৃ মাতৃ। গতিকে তোমাৰ আৰু মোৰ সম্বন্ধটো কোনোদিন আঁতৰ নহয়, সখা ধৰ্ম। সেই তাকে জানি তুমি মোক কি কৰা? মোক সদায় তুমি নমস্কাৰ কৰিবা, পূজা কৰিবা, উপাসনা কৰিবা, স্তুতি কৰিবা। আৰু কি হ'ব জানা? মই এনেও তোমাৰ সখা, তুমি মোকে পাবা তেতিয়া। হীৰা
মনে উপজন জানা মনে হে মৰণ হে মনুষ্যৰ মনে বন্ধ মুখ্যৰ কাৰণ এ যাবে নানা দেৱ ধৰ্ম মনৰ পৱন এ তাৱে বন্দী থাকে জীৱে নেৰাই কৰ্ম বন্ধ হে আৰু কহো শুনিও মনৰ কিছু কথা এই চাৰিৰো ভৈল কোন দেৱ অধিষ্ঠাতা মই তোমাক মনৰ বৃত্তি চাৰিটা বুলি ক'লো এই চাৰিটা বৃত্তিত আকৌ চাৰিজন অধিষ্ঠিত দেৱতা আছে সেই দেৱতা কেইজনকো দেখুৱাই দিওঁ তুমি ভালকে জানি লোৱা কাক কৈছে পৰীক্ষিত নৃপতিক কৈছে এ মনে অধিষ্ঠাতা চন্দ্ৰ শুনা নৃপমৰ বুদ্ধি অধিষ্ঠাতা ভৈলা বমা সৃষ্টিকৰ হে অহংকাৰ অধিষ্ঠাতা যুদ্ধ জানা অচিত্ত অধিষ্ঠাতা ভৈল বিষ্ণু অনুপাম মনৰ বৃত্তিত চাৰিজন দেৱতাক বহুৱাই থৈছে কেইজনক বহুৱাই থৈছে চাৰিজনক বহুৱাই থৈছে কিন্তু আটাইতকৈ গোপন স্থানখনত বিষ্ণু বহি আছে বিষ্ণু ক'ত বহি আছে চিতত বহি আছে চিত মানে আত্মা আত্মভাৱ আত্মচেতনা ঈশ্বৰ অনুভূতি ভগৱন্তৰ সেৱাৰ যিটো সুদৃঢ় বিশ্বাস আৰু আত্মপ্ৰত্যয় যিটোক কোৱা হয় চিত তাত কোন বহি আছে জগতৰ হৰি বিষ্ণু তাত বহি আছে আৰু মনত কাক বহিবলৈ দিলে হেৰৌ মন মই তোৰ লগত চন্দ্ৰক বহুৱাই থৈছোঁ বোলে কি ঐ তোৰ জল্পনা কল্পনা সীমা সংখ্যা নাথাকিব চন্দ্ৰ চঞ্চল বুদ্ধিত কাক বহুৱালে বোলে বুদ্ধিত মই ৰজগুণী ব্ৰহ্মাক বহুৱালোঁ সেইটো কাৰণে বুদ্ধিত প্ৰজাপতি আৰু তোৰ যিবিলাক অহংকাৰ আছে ময়ে কৰিলোঁ ময়ে পাৰিলোঁ মোৰে হক হয়নে ঐ বিনাশকাৰী তত্ত্বটোত মই ৰুদ্ৰক বহুৱাই থৈছোঁ যি সংহাৰ কৰে অহংকাৰত ৰুদ্ৰ তোৰ যিখিনি অহংকাৰ আছে তই সেইখিনিয়ে তোকে খুলি খুলি খাব সেইটো কাৰণে ৰুদ্ৰক বহুৱাই থৈছোঁ তাত আৰু এই অহংকাৰটো দূৰ কৰি যেতিয়া তই মোৰ চৰণত শৰণাপন্ন হবি মোৰ চৰণ মোৰ গুণ যশ আৰু লীলাৰ মাজত এই জগতখনক যেতিয়া বিষ্ণুময় দেখিবলৈ ল'বি তেতিয়া তোৰ চিতত মই প্ৰকাশ হম কোন প্ৰকাশ হ'ব বিষ্ণু গতিকে মনে চাৰি ভাগত বিভক্ত হৈ মনত চন্দ্ৰ বুদ্ধিত প্ৰজাপতি ব্ৰহ্মা অহংকাৰত ৰুদ্ৰ আৰু চিতত কোন পৰম পিতা পৰমেশ্বৰ বিষ্ণু পদত কোন পদত বিষ্ণু হৃদয়ত কোন হৃদয়ত হৃষিকেশ বিষ্ণু স্মৃতিত কোন স্মৃতিত স্মৃতি শক্তি হয় বিষ্ণু ক'ত নাই তেওঁ সৰ্বত্ৰ বাস কৰি আছে কিন্তু ৰহস্য স্থানকেইটা দেখুৱাই দিছে হয়নে বাৰু গতিকে মোক পূজা মোক সেৱা মোক উপাসনা কৰিবলৈ হ'লে মনত মই বহি দিব লাগিব চিতত যদি মই বহি নিদিওঁ তেতিয়াহ'লে সেইখিনি কেতিয়াও সম্ভৱ নহ'ব হে ৰাম যাৰ মনে ললে এক শৰণ কৃষ্ণত অপয়াসে পাৱৈ মুখ্য শিষে সংসাৰত হে আন ধৰ্ম নাহি আৰু জানা নিষ্ঠ কৰি কৃষ্ণ কৃষ্ণ বুলিলে সে সংসাৰ কতৰি
এ কৰিও মনক বশ বিদুৰ সম্প্ৰতি কৃষ্ণৰ চৰণ সেবি সুখে সাদা গতি। যে কাৰ কথা ক'লে? বিদুৰৰ কথাহে ক'লে। আমাৰ কথাখিনিতো কৈ আছিলে পৰীক্ষিতকহে, সুখদেৱেহে কৈ আছিলে, হয়নে নহয়? এতিয়া বিদুৰৰ প্ৰসংগটো কিয় আহি গ'ল? আৰু এইখিনি কথা বিদুৰকহে কৈ আছে। কোনে? মৈত্ৰেয় ঋষিয়ে। সেইটো কাৰণে আমি যোৱা ভাগি পাঠত এই বিদুৰ যে মাণ্ডব্য ঋষি ৰবি সম্পদত যে আহি এই দাসীৰ গৰ্ভত যে জন্ম ল'ব লগা হৈছিলে, সেই কথাখিনি ইমান বিস্তৃতভাৱে ইয়াৰ আগৰ পাঠকত সেইটো কাৰণে জনোৱা হ'ল। এতিয়া বিদুৰ কি? বিদুৰ আমাৰ খুৰা। বোলে কি? আমাৰ লগত থকা জীৱটো বিদুৰ নহয়, আমাৰ লগত থকা জীৱটোৱে বিদুৰ খুৰা, হয়নে? এই দেহটো কি? এই দেহটো ধৃতৰাষ্ট্ৰ, হয়নে? এই দেহৰ লগত থকা বৃত্তি মনটো, এই মনটো হ'ল গান্ধাৰী, গান্ধাৰ কন্যা, হয়নে? গতিকে দেহটো হ'ল ধৃতৰাষ্ট্ৰ, সদায় মোকে লাগে মোকে লাগে। মনৰ বৃত্তিটো হ'ল গান্ধাৰী, বোলে মই একো নেদেখো দুখ গুণ, কেৱল মোকে লাগে, এইটোকে ময়ো বুজি ল'লোঁ, হয়নে বাৰু? বেলেগৰ কাৰণে একো নালাগে, অকল মোৰ কাৰণেহে লাগি থাকে, হয়নে নহয়? এতিয়া তাৰ পৰাই উৎপত্তি হ'ল কি? বোলে হিংসা। হিংসা হ'ল কি? এই দুষাখন। তাৰ পৰাই উৎপত্তি হ'ল কি? অহংকাৰ। এই অহংকাৰটো হ'ল দুৰ্যোধন। গোটেই পৰিয়ালটোৰ মাজত খুৰা হৈ সদায় কান্দি আছে। কোনে? এই জীৱৰূপী বিদুৰে। এই জীৱটো দাসীৰ পুত্ৰ। বোলে কি? মনে যি কৰে সি তাকে মানি ল'ব লাগে। বস্তুখিনি কিমান গুহতত্ত্ব অৰ্থত দিছে আমি এবাৰ ভাবি চাব লাগিব। বাস্তৱ দিশটো আমি এতিয়া কথাখিনি কাক কৈ আছে? চিতে কৈ আছে। চিত কি? চিত হ'ল মৈত্ৰেয়। মৈত্ৰেয় কি? মৈত্ৰেয় ভকত। ভকত কি? ভকত ভগৱানৰ ৰূপ। ক'ত বহি আছে? মনৰ চিতত বহি আছে। চিতত কোন? বিষ্ণু। এই বিষ্ণুৰূপী চিতত বহি থকা মৈত্ৰেয়ৰূপী ভকতে কথাখিনি কাক কৈ আছে? এই আমাৰ হস্তিনাপুৰৰূপী দেহত থকা এই বিদুৰৰূপী জীৱটোক কৈ আছে। কথাখিনি জীৱইহে শুনিব, দেহে নুশুনে। কিয় জীৱই শুনিব লাগিব? জীৱটো লাগি আছে আত্মাত, সেইটো কাৰণে জীৱ আত্মা। এই জীৱ আত্মাই যদি ঈশ্বৰৰ ভাগ পায়, তেতিয়াহ'লে পৰমাত্মাৰ তত্ত্ব পাই যাব। বোলে কিয়? বিদুৰে সেইটো কাৰণে মৈত্ৰেয় ঋষিৰ ওচৰত ভাগৱত শুনি আছে। কিমান ধুনীয়া তাত্ত্বিক দিশত আমাক কথাখিনি দিছে। সেইটো কাৰণে এতিয়া কুশাৰুৰ নন্দন মৈত্ৰেয় ঋষিয়ে বিদুৰ মহন্তক কৈছে যে হে বিদুৰ, এয়াই তোমাৰ দেহত থকা ঈশ্বৰ তত্ত্বৰ কথা। তুমি জীৱনত ভুল কৰা নাই, তোমাৰ চিত্তত বিষ্ণু বহি আছে। সেইটো কাৰণে তুমি তোমাৰ গৃহত অতিথি হিচাপে এদিন কৃষ্ণক বিচাৰিছিলা, আৰু দূত হিচাপে গৈ হ'লেও তোমাৰ গৃহত তেওঁ অতিথি হৈ দিলে, হয়নে নহয়? গতিকে আমাৰ এই দেহটো এদিনীয়া। এই এদিনীয়া দেহত এদিনৰ অতিথি কোন? আত্মাৰূপী কৃষ্ণ, হয়নে নহয় কথাটো? তত্ত্ব অৰ্থটো চাব লাগিব। এইটো এদিনীয়া জীৱন, দুদিনীয়া নহয়, হয়নে? জন্মৰ পৰা মৃত্যুৰ মাজৰ এইটো এটা দিন, হয়নে? এই এটা দিনৰ এদিনীয়া জীৱনত আমাৰ জীৱৰূপী বিদুৰ খুৰাই অতিথি কৰি ৰাখিব পাৰিব লাগিব। কাক? বাসুদেৱ কৃষ্ণক। যদি কেনেবাকে এদিন কৃষ্ণ অতিথি হৈছে, তেতিয়াহ'লে আৰু বেলেগ প্ৰয়োজন নাই। সেই এদিন হীৰা হে কৰিও মনক বশ বিদুৰ সম্প্ৰতি কৃষ্ণৰ চৰণ সেবি
সুখে ধাগতি এ থাকুক মনৰ কথা আবেই সিমানে এ শুনা সৃষ্টি কৃষ্ণৰ বিনোদ বিদ্যমানে এ গন্ধ গুণ পৰশ সদৰূপৰ ঐ 11 ইন্দ্ৰিয় সমে বিকাৰ সুৰ এ পঞ্চভূত প্ৰকৃতি মহত অহংকাৰ এ 24 তত্ত্বৰ কথা কহিলো প্ৰচাৰ। মৈত্ৰেয়ীয়ে কি কৈছে বোলে তোমাক মই মনত থকা মনৰ দেৱতা 4জন দেখুৱাই দিলোঁ, চিতত থকা বিষ্ণুৰ তত্ত্ব মই তোমাক ক'লোঁ, তুমি এতিয়া কৃষ্ণ কৃষ্ণ স্মৰণ কৰা, তুমি এতিয়া হিহিকেশক উপাসনা কৰা। বোলে কি হিহিকেশে তোমাক 24টা তত্ত্ব দি থৈছে, এই 24টা তত্ত্বৰ বিষয়ে তুমি ভালদৰে জানি লোৱা। কি বুলি ক'লে গন্ধগুণ পৰশ শব্দ ৰূপৰ অৰ্থাৎ ৰূপ ৰস গন্ধ আৰু স্পৰ্শ 11 ইন্দ্ৰিয় সমে বিকাৰ সুৰস এই 5টা আৰু 11টা ইন্দ্ৰিয় 11 পাছত 16 হ'ল নে নহ'ল হয়নে? এই 16টা বস্তুত 16টা বিকাৰ আছে। সংস্কাৰ দিবলৈ ঈশ্বৰৰ তত্ত্বটো জানিব লাগিব, 24 তত্ত্ব জানিব লাগিব। কেনেকৈ জানিব লাগিব? পঞ্চভূত প্ৰকৃতি মহত্ব অহংকাৰ, পঞ্চ তন্মাত্ৰ 11 ইন্দ্ৰিয় লগ লাগি পেলাই হ'ল কিমান? 16। 16 লগত লগ হ'ল কি? পঞ্চভূত। 16 লগত লগ হ'ল পঞ্চভূত। পঞ্চভূতৰ লগত 16 লাগিলে কিমান হ'ল? 21 হ'ল, হয়নে নহয়? আৰু তাত কি হ'ল? মহত্ব অহংকাৰ, জীৱ আৰু ঈশ্বৰ, হয়নে? এই তত্ত্বকেইটা লগ লাগি কি হ'ল? 24 তত্ত্ব পূৰ হ'ল। হে ৰাম 24 তত্ত্বৰ কথা কহিলো প্ৰচাৰ, ঐ এহি কমে সজিলা 24 মহাতত্ত্ব, এ ব্ৰহ্মাণ্ড সজিতেকে শুনুহি কৈ শকত, কৃষ্ণক কৰিলা স্তুতি পাছে তত্ত্বগণে, জীৱ ৰূপে সবাতো পখিলা নাৰায়ণে। এইটো বৰ জটিল বস্তু সৃষ্টিৰ ৰহস্যটো। ৰূপ ৰস গন্ধ স্পৰ্শ 10 ইন্দ্ৰিয় 11 মন, হয়নে? চিত্ত বুদ্ধি অহংকাৰ, এই সমস্ত 24 তত্ত্বই দেহ নোহোৱাকৈ ব্ৰহ্মাণ্ড নোহোৱাকৈ, হয়নে? কেৱল আত্মা ঈশ্বৰত আশ্ৰিত হৈ হৰিৰ উদৰত থাকি তেওঁক কেৱল স্তুতি কৰি আছিলে। তাকে কি বুলি কোৱা হৈছে? বেদস্তুতি। দশমত দিছে সেইটো কাৰণে কি? বেদস্তুতি। তাৰপাছত কি হ'ল? কৃষ্ণক কৰিলা স্তুতি পাছে তত্ত্বগণে, এই তত্ত্বগণে কৃষ্ণক স্তুতি কৰি থাকিলে। আৰু তাৰপাছত কি হ'ল? এই তত্ত্বগণত জীৱৰূপ হৈ ঈশ্বৰৰ অংশ প্ৰৱেশ হৈ দিলে। জীৱৰূপ হৈ ঈশ্বৰৰ অংশ প্ৰৱেশ হ'ল কি? নাৰায়ণ নিজে। বোলে কি? এই জীৱটো মই, সেইটো কাৰণে জীৱ হিংসাতকৈ ডাঙৰ পাপ নাই। জীৱক কেতিয়াও হিংসা কৰিব নাপায়। এই জগতৰ কাৰণ 24 মহাতত্ত্ব, ঈশ্বৰ ইচ্ছায়ে সমে ভৈলাই একমত, এই সবে মিলি ব্ৰহ্মাণ্ড কৰিলা নিৰ্মাণ, এ বহলে 50 কোটি পহৰ সমান। ব্ৰহ্মাণ্ড দুখন, এখন বিৰাট ব্ৰহ্মাণ্ড কি? এই গোটেই জগতখন। এখন ক্ষুদ্ৰ ব্ৰহ্মাণ্ড কি? আমাৰ এই দেহটো।
এই বিৰাট ব্ৰহ্মাণ্ডত যিখিনি তত্ত্ব আছে এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডতো সেইখিনি তত্ত্বই আছে। সেইটো কাৰণে কি বুলি কৈছে যে 14 ভুৱন মনৰ বিষয়ে, বাহ্যিকত বিচাৰি পোৱা বিষয় নহয়। এই মনৰ লগতে সংযুক্ত হৈ 24 তত্ত্বত জীৱৰো বিচৰ প্ৰৱেশ হৈ এই সমস্তখিনি কাৰ্য কৰি আছে। এই সবে মিলি ব্ৰহ্মাণ্ডক কৰিলা নিৰ্মাণ, এ বহলে 50 কোটি পহৰ সমান, হে 1 কোটি সূৰ্য যেন সম্যকে প্ৰকাশী, এ সুবৰ্ণৰ ব্ৰহ্মাণ্ড জলত ফুৰৈ ভাসি, এ মহাবায়ু আৱৰিয়া আছৈ সিটো জল, এ জ্যোতি আৱৰিয়া আছৈ বায়ু মহাবল। এইখিনি আপোনালোকে শুনিলৈ বুজক, আৰু এইখিনি বুজাব নোৱাৰি আৰু দেই। এইখিনি আগতে কৈ অহা হৈছে নহয়, হয়নে? এইখিনি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ তত্ত্বখিনি। এই ঈশ্বৰ তত্ত্বখিনি ইমান ভেদ কৰি ভাঙি দিয়াটো উচিতো নহয়। গতিকে আপোনালোকে পদৰ দ্বাৰাই বুজি লওক, ইয়াৰ ৰহস্য আচলতে নিজে মনেৰে ভাবি চিন্তা কৰিহে বুজি লোৱা কথা। এয়া কোনোবাই কাৰোবাক বুজাই দিব লোৱা বা পৰা বস্তু এয়া নহয়। এয়া কাৰ কথা? এয়া আত্মাৰ কথা। আত্মাতেই যে সকলো আশ্ৰয় লৈ আছে সেই তত্ত্বৰ কথাটো কৈছে ইয়াত। হে ৰামে মহাবায়ু আৱৰিয়াই আছৈ সিটো জল, এ জ্যোতি আৱৰিয়া আছৈ বায়ু মহাবল, হে আৱৰিয়া বায়ু কয় আকাশ অনিবাৰে, হে আকাশকো আৱৰিল মহা অহংকাৰে, হে বেৰিয়া অহংকাৰকো মহতৰ ৰৈল পাছে। এই গোটেইকেইটা হিচাপ কৰিলে আৱৰণ 7টা হয়। তাকে 7 আৱৰণ বুলি কোৱা হয়। কথাটো আপোনালোকক জনাই দিছোঁ। হে ৰামে মহতকো আৱৰি প্ৰকৃতি দেৱী আছে, হিমতে বেৰিয়া আছে 7 আৱৰণে। ক'লেনে? হে ৰাম পহিয়া ভিতৰত দেৱ নাৰায়ণে। 7টা আৱৰণৰ মাজত হিহিকে সোমাই আছে। এই 7টা আৱৰণৰ তত্ত্বটো কি? হয় আমাৰ জীৱটো। এই জীৱ দেহটো 7টা আৱৰণৰ তত্ত্বত বান্ধ খাই আছে। এই 7টা আৱৰণৰ 7খন তল আছে, সেইটো কাৰণে 7খন পাতাল, হয়নে? এই 7খন তলৰ 7খন শীৰ্ষ অৱস্থান আছে, সেইটো কাৰণে 7খন স্বৰ্গ। এই 7 আৱৰণৰ লগতে সংযুক্ত হৈ আছে। সেইটো কাৰণে এইখিনি কথা ব্যাখ্যা আৰু পৰ্যালোচনা খুব কম হয়। এইখিনি অত্যন্ত ৰহস্যযুক্ত কথা, সৃষ্টিৰ ৰহস্য। হে ৰাম, তথাপিতো অকণমান কৈ দিওঁ বাৰু। এই 6টা আৱৰণক বেৰিলে প্ৰকৃতি দেৱীয়ে। এতিয়া প্ৰকৃতি দেৱীনো কি? প্ৰকৃতি দেৱী হ'ল আমাৰ এই দেহটো। আমি যিটো ঈশ্বৰৰ কৃপাত দেহ পালোঁ, এই দেহটো হ'ল প্ৰকৃতি দেৱী। এই প্ৰকৃতিৰূপী দেহটো জড় বস্তু। এই দেহটোক চৈতন্য কৰিবৰ কাৰণে প্ৰৱেশ হৈ দিলে কোন? নাৰায়ণ, নিৰ্গুণ ঈশ্বৰ। সমস্ত গুণৰ উৎসৰ কাৰণে তেওঁ নিৰ্গুণ। নিৰ্গুণ মানে গুণমুক্ত নহয়, গুণৰ অতীত নহয়। এই 7 তৰপীয়া দেহটোৰ যিমানবিলাক গুণ আছে, সকলোবিলাক গুণৰ উৎস হ'ল তেওঁ। সেইটো কাৰণে তেওঁ নিৰ্গুণ। তেওঁ কি? তেওঁ হ'ল নাৰায়ণ।
গতিকে প্ৰকৃতি দেৱী জড়, নাৰায়ণ হ'ল চৈতন্য। নাৰায়ণক দেখা নাপায়, সেইটো কাৰণে দেখুৱাই দিছে কোনে? গুৰু ভগৱান মৈত্ৰেয়ই। কাক? বিদুৰক। নাৰায়ণক দেখা নাপায়, সেইটো কাৰণে ফালিচি দেখুৱাই দিছে কোনে? শুকদেৱ ভগৱানে। কাক? পাণ্ডৱৰ নাতি পৰীক্ষিতক। হয়নে? আজি ইমান বৃষ্টিপাত কিয় আহিছে? অনুমান কৰিব পাৰিছেনে বাৰু? হা? সমস্ত ঈশ্বৰৰ তত্ত্ব আজি ইয়াত প্ৰকাশ হ'ব। হয়নে? সমস্তখিনিকে ইয়াৰ আজি স্পৰ্শ লাগিব। এই স্পৰ্শত ঈশ্বৰ প্ৰৱেশ হৈ আছে। হা? বায়ু, বৰুণ, অগ্নি সমস্তজনকে ইয়াৰ স্পৰ্শ লাগিব। 7টা আৱৰণত হিশিকেশ আত্মাৰ ৰূপত প্ৰৱেশ হৈ সকলোকে চৈতন্য কৰি আছে। দেখে প্ৰকৃতিক, কিন্তু নেদেখে ঈশ্বৰক। সেইটো কাৰণে মাধৱ মহাপুৰুষে আমাক প্ৰকৃতি আৰু পুৰুষৰ তত্ত্বটোক দেখুৱাই দিছে। অপ্ৰকৃতি ৰোষ দৈৰো নিয়ন্তামা ধব সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। প্ৰকৃতি হ'ল দেহ, পুৰুষ হ'ল জীৱ। সেইটো কাৰণে দেহাত্মা। এই প্ৰকৃতি আৰু প্ৰকৃতি হ'ল দেহ, পুৰুষ হ'ল জীৱ। এই জীৱ আৰু প্ৰকৃতি দুইটাৰে আত্মা ঈশ্বৰ কোন? মাধৱ। সেইটো কাৰণে তেওঁ কি? তেওঁ সাধাৰণ বান্ধৱ নহয়, তেওঁ পৰম বান্ধৱ। সাধাৰণ বান্ধৱবিলাক কি হয়? দিলেই ভাল, নিদিলেই বেয়া। হয়নে? পালে 7খন 8খন, নাপালে একেবাৰে পশ্চিমৰ দফলা। হয়নে বাৰু? এতিয়া পৰম বান্ধৱজন কেনেকুৱা? যে মোক মনটো দিয়া, মোৰ নামটো লোৱা, মোক তুমি স্মৰণ কৰা। বোলে কি? মোক একো দিব নালাগে, মই নিদিলেও সন্তুষ্ট, মোক স্মৰণ কৰিলেই হ'ল। সেইটো কাৰণে পৰম বান্ধৱ। সাধাৰণ বান্ধৱ আৰু পৰম বান্ধৱৰ মাজত সেয়া পাৰ্থক্য। এই সৰ্বশূন্য ব্ৰহ্মাণ্ডত নাহি চৰাচৰ, অ দেখিয়া কথকে কটাকে চাইলা মায়াক ঈশ্বৰ। এ কৰিলা চনক মায়া মূৰ আজ্ঞাবাণী, এ ব্ৰহ্মাণ্ডক নাহি একো চৰাচৰ প্ৰাণী। মহিলীলা কৰিব নাহি কেতুৰ ইচ্ছা, যতে কবুলিলো বাকে সব্য দেখো মিছা। ঈশ্বৰৰ কটাই খেপ কীৰ্তি ভয় ভীৰ, 7 খণ্ড স্বৰ্গতৈতে নিৰ্মিলা তৰি। এ 7 দিব্য পুৰীটো আতি অনুপাম, এ জাত জীৱা বঞ্চিবে বাৰু শুনা নাম। এ কহি বহু সমস্তে নৃপতি শুনি মুক, কিন্নৰ নৰ বাসা হুইবে যে ভুলুক। 7খন স্বৰ্গ, 7খন স্বৰ্গ। প্ৰথমখন হ'ল ভূলোক। ভূলোক মানে ভূমি। ভূমিত কোন থাকিব? নৰ আৰু কিন্নৰ। হে ৰাম স্বৰ্গ গন্ধৰ্ব সম্বৰ ভুৱ লোকে হৈব থিতি, স্বৰ্গ লোক ইন্দ্ৰ দশ দিগপালপতি। এইবিলাক বুজিব লাগিব দেই ভালকে। ভূলোকত থাকিব গন্ধৰ্ব আৰু কিন্নৰ। ভুৱলোকত কোন থাকিব? ভুৱ। ভুৱলোকত কোন থাকিব? ভুৱলোকত থাকিব গন্ধৰ্ব। এতিয়া গন্ধৰ্ব কি?
গন্ধৰ্ব চিত্ৰত গন্ধৰ্বই কি কৰে? হৰিৰ গীত গায়। হৰিৰ গীত গোৱাজন নৰ আৰু কিন্নৰৰ পৰা ওপৰত। সেইটো কাৰণে কি দেৱঋষি হৈ যায়। হৰিৰ গীত গোৱাজন দেৱঋষি হৈ যায়, নাৰদ হৈ যায়। সেইটো কাৰণে গন্ধৰ্বক থাকিবৰ কাৰণে দিছে কি? ভুৱলোক। আৰু স্বৰ্গলোকখনত কাক থাকিবলৈ দিলে? স্বৰ্গলোকত থাকিবলৈ দিলে ইন্দ্ৰ আৰু দেৱতাসকলক, 10 দিগপালক। 10জন দিগপাল আৰু ইন্দ্ৰ, এইসকলক থাকিবৰ কাৰণে স্বৰ্গ দিছে। স্বৰ্গ ক'ত? স্বৰ্গ মনত। স্বৰ্গ ক'ত? এই দুখন হাতেৰে কৰা কৰ্মৰ সুখত। স্বৰ্গ ক'ত? সুখ আৰু ভোগত। তত্ত্ব আছে বস্তুবিলাক। হে ৰাম, এ মহলোকে ধ্ৰুৱ আৰু হৃদি নাৰায়ণ, এ জনলোকে থাকিবন্ত মহামুনিগণ। মহলোক, স্বৰ্গলোকত ইন্দ্ৰ আৰু 10 দিগপাল। মহলোকত 2জন একেলগে থাকে। কোন? এজন ভকত, সিজন ভগৱান। ভকত হ'ল ধ্ৰুৱ, ভগৱান হ'ল নাৰায়ণ। এতিয়া মহলোকখননো ক'ত আছে? আমাৰ লগত আত্মাৰূপী যিটো সত্য বস্তু আছে, এই সত্যটো থকা ঠাইখন হ'ল মহলোক। আত্মা আৰু ঈশ্বৰ অভেদ্য। সেইটো কাৰণে আত্মা হ'ল ধ্ৰুৱ, সত্য। ঈশ্বৰ হ'ল এই সত্যৰ মালিক। ক'ত আছে? এই ধ্ৰুৱ লোকখন আমাৰ হৃদয়ত আছে। সেইটো কাৰণে সেইখন ধ্ৰুৱ লোক। এই ধ্ৰুৱ লোকত ধ্ৰুৱ আৰু হৃদয়ত আত্মা ঈশ্বৰ যে আছে, হয়নে? এইসকলক আমাৰ দেহত থকা 10 ইন্দ্ৰিয়, একাদশ বৃত্তি, মন, চিত্ত, বুদ্ধি, অহংকাৰ, এই সমস্তবিলাক অহংকাৰ মুক্ত হৈ মুনিৰ ভাৱনাৰে সেইসকলক উপাসনা কৰি থাকে। সেইটো কাৰণে মুনিগণক ক'ত থৈছে? মহলোকত। মহান ঈশ্বৰৰ মহান তত্ত্বক যি অনুভৱ কৰি এই দেহত থকা সমস্ত বিষয়বৃত্তিবিলাকক যি আত্মা সেৱাত লগাই থ'ব পাৰে, সেই লোকখনৰ নাম হ'ল মহলোক। তাত কোন থাকে? মুনিসকল থাকে। গতিকে মুনিসকলক বাহিৰত বিচাৰিলে নহ'ব। আমাৰ হৃদয়ত যি ধ্ৰুৱলোক আছে, এই ধ্ৰুৱলোকত নমস্কাৰ কৰি সেৱা কৰি আছে যিসকলে, সেয়া হ'ল মুনি। তেওঁলোকক থাকিবৰ কাৰণে মহলোকখন দিছে। সেইটো কাৰণে এই বৃত্তিবিলাক মনৰ বুলিহে কোৱা হৈছে, কায়িক নহয়। এই তপলোক মধ্যে মহা সিদ্ধৰ প্ৰকাশ, এই সত্যলোকে হৈব ব্ৰহ্মা দেৱৰ নিবাস। এতিয়া তপলোকত কোন থাকিব? তপলোকত থাকিব মহাসিদ্ধসকল। মহাসিদ্ধসকলনো কোন? 4 সিদ্ধ, দেৱঋষি নাৰদ, সনক, সুনন্দ, এইসকল আৰু কপিল ভগৱান, এইসকল মহাসিদ্ধ। আৰু কোন? ঋষভৰ তনয় 9জন সিদ্ধ। এইসকল ক'ত থাকে? তপলোকত থাকে। তপলোকখন ক'ত আছে? তপলোকখন আত্মা য'ত আছে, আত্মাৰ সৈতে একেলগে আছে। যিটো অখণ্ডিত, যিটো কোনেও চুব নোৱাৰে, যিটো কোনেও স্পৰ্শ কৰিব নোৱাৰে, যিটো ধৰ্মৰূপেৰে ধাৰণ কৰা শক্তি, এই ধাৰণ কৰা ধৰ্মৰ শক্তিটোৱে হ'ল তপ নামৰ তত্ত্ব। এই তপলোকত সেইটো কাৰণে কাক ৰখা হৈছে? এই তপলোকত ৰখা হৈছে মহান সিদ্ধসকলক। বুজি পাইছেনে বাৰু কথাখিনি? বাজনা নহয়, বুজিবলৈ জটিল আছে মানে আৰু ইয়াৰ সৃষ্টিৰ ৰহস্য। নহয়, তথাপিতো কথাখিনি আমি আকৌ ৰিপিট কৰিম যদি আপোনালোকে বুজি নাপায়। এই গোটেইখিনি দেহতত্বৰ কথাহে। কিন্তু
এয়া বাহিৰৰ কথা নহয়। গতিকে আমি সিদ্ধ হ'ব নোৱাৰোঁ, কিন্তু এজন সিদ্ধতকৈ আমি শ্ৰেষ্ঠ হ'ব পাৰিম। আমাৰ ভগৱত দৰ্শন প্ৰতি নিয়ত হ'ব যদিহে এই 7খন স্বৰ্গৰ 7টা তত্ত্ব আমি হৃদয়ংগম কৰি ল'ব পাৰোঁ। সেইটো কাৰণে এই কথাখিনি পৰীক্ষিত নৃপতিক গংগাৰ পাৰত কৈছে, মৈত্ৰেয় ঋষিয়ে বিদুৰে মৈত্ৰেয় ঋষিৰ আশ্ৰমত কৈছে, শৌনক আদি সহস্ৰ ঋষিক সুতমুনিয়ে নৈমিষ ক্ষেত্ৰত সত্ৰ পাতি কৈছে। এই কথা য'তে ত'তে কেতিয়াও কোৱা নহয়, হা ক'ব নোৱাৰে। এয়া পৰমেশ্বৰৰ পৰম তত্ত্ব কথা। হে ৰাম, এই সত্যলোকে হৈব ব্ৰহ্মা দেৱৰ নিবাস। সত্যলোকত কোন থাকিব? ব্ৰহ্মা। ব্ৰহ্মানো কি? ব্ৰহ্মা আমাৰ দেহটো জানো? নহয়, ব্ৰহ্মা হ'ল আমাৰ দেহত থকা সৃষ্টিৰ শক্তি। আমাৰ দেহত যিটো সৃষ্টিৰ শক্তি আছে, এই শক্তিটো হ'ল ব্ৰহ্মা। সেইটো কাৰণে সৃষ্টিকৰ্তা। আৰু এই শক্তিটো কাৰ? সেই শক্তিটো পৰম ব্ৰহ্মৰ। সেই শক্তিটো পৰম ব্ৰহ্মৰ। সেইটো কাৰণে ব্ৰহ্মাদেৱ আমাৰ দেহত বহি আছে। ক'ত? বুদ্ধিত। বুদ্ধিত বহি আছে। এইটো কাৰণে বুদ্ধিটো যদি আত্মবুদ্ধি নহয়, তেতিয়াহ'লে ব্ৰহ্মাদেৱৰ তত্ত্বটো বুজি নাপাব, হয়নে? এতিয়া আমাৰ দেহত ব্ৰহ্মাদেৱে কি কৰি আছে বাৰু আপোনালোকে জানেনে? আমাৰ দেহত ব্ৰহ্মা বহি আছে প্ৰত্যেকৰে। ব্ৰহ্মাই কি কৰি বহি আছে? হা? ব্ৰহ্মাই জন্মৰ পৰা তপস্যা কৰি বহি আছে। ব্ৰহ্মা তপময়। কিয় তেওঁ তপস্যা কৰি বহি আছে? যে তোৰ মনৰ দুৰ্বুদ্ধিবিলাকে মোক চুব নোৱাৰে, মনৰ বেয়া বৃত্তিবিলাকে মোক স্পৰ্শ কৰিব নোৱাৰে, হয়নে? মোক তেতিয়াহে স্পৰ্শ কৰিব পাৰিবি বোলে কি? কায় বাক্য আৰু মন যেতিয়া ঈশ্বৰময় হৈ যাব। কায় বাক্য আৰু মন যেতিয়া হৰিময় হৈ যাব, তেতিয়াহে ব্ৰহ্মা জাগি উঠে। এই মাধৱ মহাপুৰুষে যে লিখিছে, ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া শয্যা মাজে আশ্ৰয় অগুমতি যায়। এই ব্ৰহ্মাদেৱো এই দেহৰ শয্যাখনতে অচেতন হৈ শুই আছে। কিয় অচেতন হৈ শুই আছে? তেওঁ জাগ্ৰত নহয়, তেওঁ তপস্বী। জন্মৰ পৰাই তেওঁ তপ আচৰণ কৰিছে। আৰু কি হ'ল? তপ আচৰণৰ দ্বাৰা তেওঁ ভগৱত দৰ্শন হৈ গ'ল। ভগৱত দৰ্শনেই নহয়, তেওঁ বৈকুণ্ঠ দৰ্শন হৈ গ'ল। সেইটো কাৰণে আমাৰ লগত থাকিও তেওঁ বৈকুণ্ঠ দৰ্শন কৰি থাকে, হয়নে? আত্মাৰ লগত, ঈশ্বৰৰ লগত আনন্দত লীন গৈ থকাৰ কাৰণে ব্ৰহ্মা আদি কৰি জীৱবিলাক কি হৈছে? মায়াৰ শয্যাত অচেতন হৈ শুই আছে। আৰু এইজন ব্ৰহ্মময় ব্ৰহ্মদেৱ কি হৈ আছে? আত্মাৰূপী ঈশ্বৰৰ আনন্দত লীন গৈ আছে। এই কথাখিনি বুজিবলৈ গীতাৰ সাংখ্য যুগটো ভালদৰে জানিব লাগিব। গীতাৰ সাংখ্য যুগটো যদি ভালদৰে জনা বুজা নাযায়, এই কথাখিনি বুজিবলৈ বৰ দুৰ্বোধ্য হ'ব। তথাপিতো আমিও মুখমতি আমিও নাজানো বিশেষ, হয়নে? গুৰুজনৰ কৃপাত আমি যিখিনি কথাৰ ভাগ পাইছিলোঁ, আমি সেইখিনি ভকতৰ মাজত বিলাব বিচাৰিছোঁ। যে দেহ তত্ত্বত, জীৱৰ তত্ত্বত, শিৱৰ তত্ত্বত, আত্মাৰ তত্ত্বত, ধ্ৰুৱ ক্ষেত্ৰত, নাৰায়ণৰ তত্ত্বত, সত্যলোকত ব্ৰহ্মাৰ ক্ষেত্ৰত, হয়নে? আৰু ৰুদ্ৰ তত্ত্ব, এই সমস্তবিলাক আমাৰ দেহ তত্ত্বত কেনেকৈ বিৰাজমান হৈ আছে, এই সমস্ত তত্ত্বখিনি আমি আমাৰ দেহৰ মাজত দেখা পাব লাগিব। হে ৰাম ব্ৰহ্মাৰ পৰে ভৈল হৰৰ নীলয়, এই হৰৰ উদ্ধত বিষ্ণু লোকৰ ৰত্নময়।
সত্যলোকৰ ওপৰত স্থান দিয়া আছে কাৰ? হৰৰ। এই হৰনো কি? হৰ আমাৰ জীৱ, হয়নে? সত্যলোকত ব্ৰহ্মা, ব্ৰহ্মময় ঈশ্বৰ তত্ত্ব, সত্যলোকৰ ওপৰত অৱস্থান, সাধনময় শিৱ, ঈশ্বৰৰ অংশ কাৰণে সেয়া জীৱ, সেইটো কাৰণে জীৱ সত্যলোকৰ ওপৰত। ক'ত? হৰৰ ৰাজ্যত। এই জীৱক যদি ঈশ্বৰে লৈ যায় তেতিয়াহ'লে ইয়াতে শুই দিব লাগিব, হয়নে? সেইটো কাৰণে হৰৰ ৰাজ্যৰ ওপৰত কাক থৈছে? বিষ্ণুলোক। এই বিষ্ণুলোকতে মই বিষ্ণু আছো বহি, বোলে কি হয়? হৰক চাই আছো আৰু ব্ৰহ্মাক পালি আছো। হৰক কিয় চাই আছে? হৰ তেওঁৰ অংশ জীৱ, হয়নে? সুহিত সখা, সেইটো কাৰণে হৰক স্থান দিলে। সত্যৰ ওপৰত হৰৰ ৰাজ্য, মানে ঈশ্বৰৰ অংশ জীৱৰ ৰাজ্য। এই জীৱৰ ৰাজ্যৰ ওপৰত এই জীৱৰ নিয়ন্তা সত্য শিৱ সনাতন বিষ্ণুৰ ৰাজ্য। কথাখিনি অলপ জটিল নহয়, হয়নে? পাক আছে, পাক আছে, হয়নে বাৰু? গতিকে এই বস্তুখিনি আমি একান্ত মনেৰে বহি আমাৰ দশ ইন্দ্ৰিয়, একাদশ মন, হয়নে? এইবিলাকত থকা আমি দেৱতাবিলাকক আমি নিজৰ নিজৰ স্থানত বহুৱাই এই সপ্ত স্বৰ্গৰ তত্ত্বত সাতটা বস্তুক অৱস্থান কৰাই, হয়নে? আমাৰ কায় বাক্য আৰু মন এক কৰি ওম নমো ভগৱতে বাসুদেৱায় দ্বাদশ অক্ষৰ মন্ত্ৰ জপ কৰি আমি যদি আত্মদৃষ্টিৰে চাই দিওঁ তেতিয়া বিষ্ণু দৰ্শন হ'ব। বুজি পাইছে কথাটো? হা? বহুতে সুধিব বিচাৰে যে বিষ্ণুক কেনেকৈ দৰ্শন পোৱা যাব? বিষ্ণুটো নিৰাকাৰ, বিষ্ণুটো আকাৰ শূন্য, হয়নে? এই তত্ত্ব কথা যেতিয়া বিদুৰক মৈত্ৰেয়ী কৰি দিলে তেওঁ বিষ্ণুক দৰ্শন পাই গ'ল। এই তত্ত্ব কথা যেতিয়া ঋষি সমাজক সুতমুনিয়ে কৈ দিলে সহস্ৰ ঋষিয়ে ভগৱন্ত বিষ্ণুক দেখা পাই গ'ল। কোন গ'ল? অনন্ত ঈশ্বৰ তালৈ নিজে যাব লগা হ'ল। এই কথা পাণ্ডৱৰ নাতি পৰীক্ষিতক যেতিয়া সুকমুনিয়ে কৈ দিলে কি হ'ল? পৰীক্ষিতৰো বিষ্ণু দৰ্শন হৈ গ'ল। সেইটো কাৰণে এই কথাখিনিৰ তত্ত্বটোক কি বুলি কোৱা হৈছে? সৰ্গ আৰু বিসৰ্গ। সৰ্গ হৰিৰ সৃষ্টিৰ ইচ্ছা, বিসৰ্গ এই জীৱৰ তত্ত্বলৈ তেওঁ অহাৰ যিটো ৰাস্তা। সৃষ্টিৰ ইচ্ছা আৰু অহাৰ ৰাস্তা দুইটা যদি আমি একেলগে ভালদৰে যদি আমি তত্ত্বগতভাৱে আমি যদি তাক বুজি ল'ব পাৰোঁ, হয়নে? আত্মদৰ্শন হয় আৰু ঈশ্বৰ দৰ্শন হয়। সেইটো কাৰণে এইখিনি কথা মই ভিডিঅ' কৰিছোঁৱেই, কৰিমেই, আপোনালোকে ৰিপিট কৰি কৰি শুনিব।